জলবোমাৰে অসমৰ জনতাক হত্যা কৰা বন্ধ কৰক। অসমীয়া ৰাইজৰ জীৱন সম্পত্তিৰ সুনিশ্চিতি প্ৰদান কৰক। ত্ৰুটিপূৰ্ণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাত অটল AJYCP। গেৰুকামুখত নদীবান্ধৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। অৱশেষত AJYCPৰ প্ৰতিবাদৰ ওচৰত হেও মানিলে NSPCয়ে। উত্তৰ অসমবাসীৰ জীৱন জীৱিকাৰ প্ৰতি ভয়ংকৰ জলবোমাৰূপে পৰিগণিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। গেৰুকামুখত নিৰ্মীয়মান এই জলবিদ্যুৎ প্ৰকল্পটোৰ পাৰ্শ্বক্ৰীড়াই নামনি অংশত বসবাস কৰি অহা জনগণক জীয়া যন্ত্ৰণা ভোগাই আহিছে। বিশেষজ্ঞসকলৰ মতামত আৰু দল সংগঠনৰ প্ৰতিবাদৰ পাছতো নিৰ্মাণৰ কাম স্থবিৰ কৰা নাই NSPC কৰ্তৃপক্ষই। শেহতীয়া কিছুদিনৰ পৰা বান্ধটোৰ নিৰাপত্তাক লৈ উত্থাপিত হৈ আহিছে প্ৰশ্নৰ। নিৰ্মাণৰ সময়ৰ পৰাই বিভিন্ন দুৰ্যোগ সংঘটিত হৈ আহিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত। কিন্তু শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণৰত জলবিদ্যুৎ প্ৰকল্পৰ কাম প্ৰতিবাদ তথা বিৰোধিতাৰ বাবে যাতে কোনো কাৰণতে স্থবিৰ নহয় সেই লৈ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত আৰু সোৱণশিৰি প্ৰকল্পৰ কমিছন বন্ধ কৰাৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শনিবাৰে গেৰুকামুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত শতাধিক লোকে অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। সংগঠনটোৰ শীৰ্ষ নেতৃত্ব পলাশ চাংমাই, বিজন বায়ন আৰু ৰাণা প্ৰতাপ ডেকা উপস্থিত থকা এই প্ৰতিবাদৰ জৰিয়তে অসমৰ জনজীৱন বিপন্ন কৰিব পৰা এই নদীবান্ধটো বন্ধ কৰাৰ লগতে উত্তৰ পূৰ্বৰ সকলো নদীবান্ধৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে। এই যেটো প্ৰকল্প এই প্ৰকল্পটো এটা ত্ৰুটিপূৰ্ণ প্ৰকল্প। সেই কথাটো কেৱল মাত্ৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোৱা কথা নহয়, বিশেষজ্ঞসকলে কৈছে। ইয়াত বান্ধটো কমিছনিং কৰিবলৈ অহা বিশেষজ্ঞসকলে কৈছে। বিশেষজ্ঞসকলে এটা সময়ত কৈছিল যে এই নদীবান্ধৰ যিমানবিলাক দাঁতিকাষৰীয়া যিবিলাক পাহাৰ আছে এই পাহাৰবিলাক ঠুনুকা পাহাৰ, গতিকে সেইকাৰণে সকলো সময়তে ইৰোশ্যন হয়। গতিকে এই নদীবান্ধটো যে নামনি অংশত বসবাস কৰা মানুহৰ কাৰণ অতিকৈ ক্ষতিকাৰক সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে। প্ৰত্যেকটো বানতে প্ৰত্যেকটো বাৰিষাতে কিবা নহয় কিবা এটা অংশ NSPC খহি যায় আৰু সেইকাৰণে সিহঁতি কমিশ্যনো কৰিব পৰা নাই। গতিকে এইটো এটা ত্ৰুটিপূৰ্ণ এটা বান্ধ কোনো কাৰণতে কমিশ্যন কৰিবলৈ দিয়া উচিত নহয়। আৰু যিমানবিলাক প্ৰকল্প নিৰ্মাণ কৰিবলৈ গৈ আছে 135টা প্ৰকল্প, সেই প্ৰকল্পৰ পৰা আমি এটকাও বিনামূলীয়াকৈ আমি বিদ্যুৎ নাপাওঁ। গতিকে 25 মেগাৱাট বিদ্যুৎ পাবৰ কাৰণে মাজুলী, ধেমাজি, লখিমপুৰ, কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য, যোৰহাট পৰ্যন্ত আমি মানুহক পানীৰ হাঁহ নচৰা অৱস্থা হ'বলৈ দিব নোৱাৰো। এই প্ৰতিবাদৰ পাছতে হেও মানিলে NSPC কৰ্তৃপক্ষই। ৰাজ্যৰ বিশেষজ্ঞৰ লগত বৈঠকত বহিব NSPC কৰ্তৃপক্ষ। গেৰুকামুখৰ বৃহৎ নদীবান্ধ সুৰক্ষাৰ প্ৰসংগক লৈ হ'ব বৈঠক। শেহতীয়া কিছুদিনৰ পৰা বান্ধটোৰ নিৰাপত্তাক লৈ উত্থাপিত হোৱা শংকা আৰু আনুষাংগিক ভিন্ন দিশৰ ওপৰত স্পষ্টীকৰণ দিবলৈ ৰাজি হয় NSPC কৰ্তৃপক্ষ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বৰ সৈতে অহা 15 জুলাইৰ ভিতৰত বিশেষজ্ঞৰ উপস্থিতিত বান্ধটোৰ নিৰাপত্তা আৰু অন্যান্য দিশক লৈ আলোচনাত মিলিত হ'ব NSPC কৰ্তৃপক্ষ। গেৰুকামুখত সংঘটিত বিক্ষিপ্ত ঘটনা আৰু বৃহৎ নদীবান্ধটোৰ সুৰক্ষাৰ প্ৰসংগক লৈও হ'ব বৈঠক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰা প্ৰতিবাদস্থলীত উপস্থিত হৈ এই প্ৰতিশ্ৰুতি প্ৰদান কৰে NSPCৰ মহাপ্ৰবন্ধক আৰু জনসংযোগ ৰক্ষী বিষয়াই। सबसे पहले इनको इनवाइट किया है आज ही बात करने के लिए। 2-4 जितना रिप्रेजेंटेटिव्स है उसमें 3-4 लोग आएंगे तो आज बात कर सकता है। दूसरा चीज़ ये है अगर ये लोग नहीं आ पाते हैं, साहब ने ये भी बोला है ताकि वो जैसा इन लोगों ने 15 डेज का या 10-15 डेज का टाइम दे रहा है, 10 डेज का मीटिंग के लिए हम एग्री कर लिया है। আমি সদায় আপোনালোকে বিচাৰোঁ যে আহক, এক্ৰছ দ্য টেবলত কথা পাতোঁ একো নাই। আৰু বহুত বস্তু আমি মিডিয়াত আমি অথৰাইজ নহওক কথাটো আমাৰ ED হয়। আৰু তেওঁক আমি আজিও কৰিছিলোঁ নিমন্ত্ৰণ, আহক আপোনালোকে আহিছে ইমান দূৰ। প্ৰজেক্ট 10-15 দিনৰ ভিতৰত এখন মিটিং বিচাৰি আছে, এখনৰ আমি কথা পাতি ল'ম, এইটো হৈ যাব।
কিন্তু এইখিনিতে উত্থাপন হৈছে প্ৰশ্নৰ এই আলোচনাই আনিবনে সুফল বন্ধ কৰিবনে উত্তৰ অসমবাসীৰ বাবে জলবোমা স্বৰূপ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বহুদিনীয়া প্ৰতিবাদৰ পাছত এইবাৰ জীৱন জীৱিকাৰ নিশ্চিতি ঘূৰাই পাবনে উত্তৰ অসমবাসীয়ে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ লখিমপুৰ।